প্ৰথম কথাটো হ'ল যে এই পৰ্যন্ত কিমান হাজাৰ কোটি টকা বা কিমান পৰিমাণৰ টকাৰ আচলতে ইয়াত বিনিয়োগৰ বাবে চুক্তি হৈছে বা বুজাবুজিৰ চুক্তি কিমান হৈছে এমঅইউ কিমান হৈছে এই বিষয়ে কিন্তু কোনো নিৰ্দিষ্ট তথ্য এই পৰ্যন্ত অসম চৰকাৰে দিব পৰা নাই। কিছু সময় পূৰ্বে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সেই বিষয়ে প্ৰশ্ন কৰিছিলোঁ। তেওঁ কৈছে যে এইবাৰ এডভান্টেজ অসম 2.0 গোটেই ৰেহৰূপ বা গোটেই প্ৰকৃতি অতি বেলেগ ধৰণৰ আগৰ বাৰৰ দৰে নহয়। এইবাৰ জিলা পৰ্যায়তো তেওঁলোকে এডভান্টেজ অসমৰ বিভিন্ন আঁচনিৰ অধীনত তেওঁলোকে বিভিন্ন বুজাবুজিৰ চুক্তি অব্যাহত ৰাখিছে আৰু তাৰ উপৰিও কেন্দ্ৰীয়ভাৱে এই যি খানাপাৰা ভেটেৰিনেৰী খেলপথাৰত যি এডভান্টেজ অসমৰ কাৰ্যসূচী চলি আছে, মই এই মুহূৰ্তৰ যদি শেহতীয়া আপডেট দিওঁ, এই মুহূৰ্তত ভেলিডিক্টৰী ছেছন অৰ্থাৎ সামৰণিৰ অনুষ্ঠান চলি আছে। ইয়াত কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল আহি উপস্থিত হৈছেহি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে আৰু সামৰণিৰ যি সামৰণি অধিৱেশন চলি আছে বুলি পেলাই ক'ব পাৰি। কিন্তু মুখ্যমন্ত্ৰীক আমি যেতিয়া সুধিছিলোঁ যে কিমান টকাৰ এতিয়ালৈকে বুজাবুজিৰ চুক্তি হৈছে, কিমানে বিনিয়োগ কৰিছে, কিমানে বিনিয়োগৰ বাবে সিদ্ধান্ত লৈছে বা বুজাবুজিৰ চুক্তি কিমান হৈছে, এই গোটেই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বৃহৎ পৰিমাণত ইয়াত বিনিয়োগকাৰী আহিছে আৰু বিশেষকৈ যিহেতু ইয়াত মুখ্যমন্ত্ৰীগৰাকী নিজে উপস্থিত থকাৰ উপৰিও অন্যান্য মন্ত্ৰীসকলেও বিভাগীয় মন্ত্ৰীসকলে ইয়াত মন্ত্ৰীসকলৰ উপস্থিতিত অন্যান্য কেইবাটাও ইয়াত প্ৰেক্ষাগৃহত এনেকুৱা ধৰণৰ এমঅইউসমূহ আজি ৰাতিপুৱাৰ পৰা হৈ আছে। গতিকে কিছু সময় লাগিব। চৰকাৰে হয়তো আজি নিশাৰ শেষত বা কাইলৈ পুৱাৰ ভাগতে হয়তো গোটেই আনুষ্ঠানিকভাৱে গোটেই বিষয়টো সন্দৰ্ভত এটা স্পষ্ট কথা ক'ব পাৰিব যে প্ৰকৃততে কিমান পৰিমাণৰ টকাৰ ইয়াত বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি হ'ল। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আজি পুৱাৰ ভাগৰ পৰাও আমি দেখিছোঁ যে বিভিন্ন প্ৰতিষ্ঠান আহিছে আৰু বিশেষকৈ এই যোৱা দুটা দিনৰ যদি আমি কাৰ্যসূচীসমূহ যদি চাওঁ বুজাবুজি চুক্তিসমূহৰ ক্ষেত্ৰত আটাইতকৈ বেছি উদ্যোগ খণ্ডত, তাৰ উপৰিও মাইন্স এণ্ড মিনাৰেল বিশেষকৈ খনি খণ্ডত, তাৰ উপৰিও হস্পিটেলিটি খণ্ডত অৰ্থাৎ অভ্যৰ্থনাৰ খণ্ডত অৰ্থাৎ হোটেল মেনেজমেণ্ট বা হোটেল ৰিজৰ্ট আদিৰ খণ্ডত সাংঘাতিক ধৰণে ইয়াত বিনিয়োগকাৰী আহিছে। তাৰ উপৰিও শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ কথাও আমি ক'ব পাৰোঁ। আজি আমি পুৱাৰ ভাগত কথা পাতিছিলোঁ যে স্বাস্থ্য খণ্ডত ইয়াত মেডাণ্টা মেডিচিটি তেওঁলোকৰ চেয়াৰমেনজনৰ সৈতে আমি কথা পাতিছিলোঁ। তেওঁলোকে ইয়াত বৃহৎ পৰিমাণৰ বিনিয়োগৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে ইয়াত একাধিক কেৱল এখন নহয় কেইবাখনো হস্পিটেলৰ বাবে তেওঁলোকে ইয়াত আহিছে, হস্পিটেল তেওঁলোকে প্ৰতিষ্ঠা কৰিব। তাৰ উপৰিও দক্ষিণ ভাৰতৰ যিটো বিৰিঞ্চি নামৰ যিটো গ্ৰুপ আছে, সেই বিৰিঞ্চি নামৰ গ্ৰুপটোৰ যিগৰাকী অধ্যক্ষ মাধৱীলতা, তেওঁ এগৰাকী ৰাজনীতিকো হয় আৰু তেওঁ আজি বিনিয়োগকাৰীৰ ৰূপত আহিছিলে। তেওঁৰ সৈতেও আমি কথা পাতিছিলোঁ। তেওঁলোকে কৈছে যে ইয়াত 500 বিচনাযুক্ত তেওঁলোকে বিচনা চিকিৎসালয় স্থাপন কৰিব আৰু বিশেষকৈ সৰ্বসাধাৰণৰ বাবে তেওঁলোকে সমাজ সেৱাক প্ৰাধান্য দি পেলাই ব্যৱসায় নহয় সমাজ সেৱাক প্ৰাধান্য দি পেলাই তেওঁলোকে ইয়াত চিকিৎসালয় পাতিবলৈ লৈছে আৰু সেই চিকিৎসালয়ত সৰ্বসাধাৰণক অগ্ৰাধিকাৰ দি পেলাই খুব কম ব্যয়ত যাতে চিকিৎসা গ্ৰহণ কৰিব পাৰে, যিকোনো ৰোগৰ চিকিৎসা তাৰ ওপৰত প্ৰাধান্য দিয়া হৈছে। ইয়াৰ উপৰিও কেইবাখনো অবেৰয় গ্ৰুপৰ দৰে গ্ৰুপ আহিছে ইয়াত ৰিজৰ্ট আৰু হোটেল প্ৰতিষ্ঠা কৰাৰ বাবে বা হোটেল আৰু ৰিজৰ্টৰ বাবে বিনিয়োগ কৰাৰ বাবে। তাৰ উপৰিও দেখা গৈছে যে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত দেশৰ কেইবাটাও আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানে দেশৰ লগতে বিদেশৰ বিশেষকৈ ছিংগাপুৰৰ প্ৰতিষ্ঠান আছে, তেওঁলোকে ইয়াৰ স্থানীয় কেইবাখনো বিশ্ববিদ্যালয় শংকৰদেৱ বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ সৈতে তেওঁলোকে বুজাবুজি চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছে। গতিকে দেখা গৈছে যে এটা আপুনি কোৱাৰ দৰে আৰম্ভণিতে যে এটা নিঃসন্দেহে এটা আশাৰ বতৰা কঢ়িয়াই আনিছে আৰু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ তৃতীয়টো কাৰ্যকাল তেওঁৰ আৰম্ভ হৈছে, তাৰ উপৰিও সমান্তৰালকৈ অসমৰ চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হৈছে বুলি কোৱা হৈছে আৰু অসমৰ চাহ উদ্যোগৰ 200 বছৰ পূৰ হোৱাৰ লগত সংগতি ৰাখি এই এডভান্টেজ অসমৰ এই 2.0 কাৰ্যসূচী আয়োজন কৰা হৈছে। গতিকে নিঃসন্দেহে আশাৰ বতৰা আৰু অতি ইতিবাচক বতৰা এই মুহূৰ্তত এডভান্টেজ অসমে দিছে বুলি ক'ব পাৰোঁ। আমি পুনৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিছিলোঁ কিছু সময় পূৰ্বে। আজি পুৱাৰ ভাগত মই ৰাজ্যৰ অন্য এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে কথা পাতিছিলোঁ। আমি বিমল বৰাৰ সৈতে কথা পাতিছিলোঁ, সাংস্কৃতিক আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী। বিমল বৰাই আমাৰ আগত জনোৱা মতে যে ইয়াত যথেষ্ট সংখ্যক এনেকুৱা ধৰণৰ কিছু খবৰ আছে যিবোৰ খবৰে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবেও আশাৰ সঞ্চাৰ ঘটাইছে। কাৰণ ইয়াত আজি পুৱাৰ ভাগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে য'ত এটা প্ৰতিষ্ঠানে আহি পেলাই ইয়াত এখন ফিল্ম চিটি পাতিবলৈ, অৰ্থাৎ হায়দৰাবাদত যি ধৰণৰ ৰামোজী ফিল্ম চিটি আছে তেনেকুৱা ধৰণৰ সেই আৰ্হিৰ এখন ফিল্ম চিটি ইয়াত পাতিবৰ বাবে বা হলিউডৰ দৰে আৰ্হিৰ এখন ফিল্ম চিটি পাতিবৰ বাবে তেওঁলোকে ইয়াত পৰিকল্পনা কৰিছে আৰু সেই মৰ্মে বুজাবুজি চুক্তিত উপনীত হৈছে। তাৰপিছত আমি গম পাইছোঁ যে AIক প্ৰাধান্য দি কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক প্ৰাধান্য দি পেলাই সেই ফিল্ম চিটি হ'ব। গতিকে দেখা গৈছে যে এই মুহূৰ্তলৈকে সেয়াই কথা মই পুনৰ উল্লেখ কৰিম যে যিহেতু এই মুহূৰ্তত ইয়াৰ এডভান্টেজ আছামৰ আজি এই 2.0 কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান চলি আছে, সেই মুহূৰ্তত কিন্তু এনেকুৱা ধৰণৰ বিভিন্ন বতৰাই অসমবাসীৰ বাবে আশাৰ সঞ্চাৰ ঘটাইছে আগন্তুক সময়ছোৱাৰ বাবে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ